বন্ধৰ দিশে চানমাৰী পথৰ ব্যৱসায়িক প্ৰতিষ্ঠান। বহুত দোকান মানে বন্ধ কৰি গুচি গৈছে, ভাড়া মিলাব নোৱাৰে দোকানত। গোটেই দিন বহিব লাগে খালে, বহি আছোঁ গোটেই দিন। দুদিন তিনিদিন যাত্ৰাই নহয়, এনেকৈ মানে দোকানৰ ভাড়া চাড়া দিব লাগে। কিন্তু কিয়, কি কাৰণে বন্ধ হ'ব এই প্ৰতিষ্ঠানসমূহ? যাত্ৰা নকৰাকৈ দোকান সামৰিবলগীয়া হোৱাৰ বাবে বন্ধৰ দিশে গৈছে চানমাৰী পথত অৱস্থিত অধিকাংশ ব্যৱসায়িক প্ৰতিষ্ঠান। কিন্তু কি কাৰণে যাত্ৰা কৰা নাই এই ব্যৱসায়ীসকলে? কি কাৰণে বন্ধৰ দিশে গৈছে এই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ? ইয়াৰ কাৰণ কি? নিৰ্মীয়মান অৱস্থাত আছে নুনমাটিৰ পৰা ৰিজাৰ্ভ বেংক সংযোগী এইখন উৰণ সেতু। এই উৰণ সেতু নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰে পৰা ভয়ানক ব্যৱসায়িক সংকটত ভুগিছে সমগ্ৰ পথছোৱাৰ দুয়োকাষে ব্যৱসায়ী বাণিজ্য চলাই অহা লোকসকলে। উৰণ সেতুৰ কাম চলি থকাৰ বাবেই পদপথত দৈনিক সৃষ্টি হৈছে ভয়ংকৰ যান-জঁটৰ। ফলশ্ৰুতিত পূৰ্বৰ পাৰ্কিংসমূহ সম্পূৰ্ণৰূপে কৰি দিয়া হৈছে বন্ধ, যাৰ প্ৰভাৱ পৰিছে দুয়োকাষৰ দোকানসমূহৰ। আনকি অধিকাংশ ব্যৱসায়ী প্ৰতিষ্ঠানে দিনৰ দিনটো এটকাও বিক্ৰী নকৰাকৈ সামৰিবলগীয়া হৈছে দোকান। আমাৰ আগতে ব্ৰিজখন নোহোৱা সময়তে ব্যৱসায় ঠিকে চলি আছিলে। এতিয়া যেতিয়া কামবোৰ আৰম্ভ কৰি আছে, ইয়াতে গাড়ী ৰাখিব পাৰ্কিং নাই, বিভিন্ন ধৰণৰ অসুবিধা হৈছে। কাষ্টমাৰ নাহে ইয়াত, যিহেতুকে ৰাখিব পাৰ্কিং নাই। সেইকাৰণে চৰকাৰে যিহেতুকে কিবা এটা ব্যৱস্থা কৰি দিয়ে যাতে। বহুত বেছি বেয়া হৈছে, কাষ্টমাৰ নাহে, দুদিন তিনিদিন যাত্ৰাই নহয়, এনেকৈ মানে দোকানৰ ভাড়া চাড়া দিব লাগে, বহুতখিনি অসুবিধা হৈছে। তাৰ উপৰিও ভয়ানক ধূলিৰ সমস্যাৰ সন্মুখীন হৈছে দুয়োকাষৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে। উৰণ সেতু নিৰ্মাণকাৰী সংস্থাই ধূলি নিয়ন্ত্ৰণৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰো উঠিছে গুৰুতৰ অভিযোগ। ধূলিৰ সমস্যাৰ ফলত বহু লোক ভিন্ন ৰোগতো আক্ৰান্ত হ'বলগীয়া হৈছে। এই বাছকেইটা যে গৈ আছে, এনেকা গৈ আৰু ইমান ধূলি হয়, উশাহ ল'বৰ কাৰণে পৰ্যন্ত প্ৰব্লেম হয় মানুহৰ। আৰু আমিতো বাৰু তাতে দোকান কৰি আছোঁ, দোকানদাৰী কৰাৰ কাৰণে অলপমান চৰকাৰে যদি পানীটো ব্যৱস্থা কৰি দিলে হয়, পানীও মাৰিলে হয়, দিনত 2বাৰ বা 3বাৰ মাৰি দিলেও হৈ যায়। এবাৰো নামাৰে, মৰ্ণিঙৰ পৰা এবাৰো নামাৰে। কেতিয়াবা সেইদিনা পৰহি আমি কমপ্লেইন দি আহিছোঁ, কমপ্লেইন দিয়াৰ পিছত মৰ্ণিঙত এবাৰ মাৰিলে, তাৰপিছত এতিয়ালৈকে মাৰাই নাই। এতিয়া আমি দোকান কৰি আছোঁ, ইমান প্ৰব্লেম হয়, কাষ্টমাৰো ৰখিব নিবিচাৰে, ইমান ধূলাততো কাষ্টমাৰ নাহিবও বাৰু। মুঠৰ ওপৰত চানমাৰী পথত এতিয়া চৰম অচলাৱস্থাই বিৰাজ কৰিছে। উচ্চতম ন্যায়ালয়ৰ নীতি নিৰ্দেশনাক অৱজ্ঞা কৰি উৰণ সেতু নিৰ্মাণৰ কাম চলাই যোৱা নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে কঠোৰ হ'বনে চৰকাৰ? উৰণ সেতু নিৰ্মাণৰ বাবেই সেৰেঙা হৈ পৰা এই ব্যৱসায়িক প্ৰতিষ্ঠানবোৰক জীয়াই তুলিবলৈ কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে চৰকাৰে? দোকানখনৰ জৰিয়তে পৰিয়াল চলাই নিয়া লোকসকলৰ দুখ দুৰ্দশাৰ কথা বুজিবনে কোনোবাই? এই ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে চৰকাৰ তথা প্ৰশাসনে? গুৱাহাটীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ধ্ৰুৱজ্যোতি দাসৰ সৈতে তুষাৰ ৰঞ্জন বৰা, ৰিপৰ্ট নেশ্যন NA।